আমছে কালি কৈছে যে আপুনি গণতান্ত্ৰিক ভাষা বুজি নাপায়, যাৰ কাৰণে তেওঁলোকে এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছো। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা। বন্ধ কৰিব লাগিব, সংখ্যালঘু মানুহকো ন্যায়, যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক, তেওঁলোকে ডিচিৰ ওচৰত গৈ আবেদন কৰক। আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম। আৰু ইমান চৰত মোৰ মাটি আছে, মই তেওঁলোকক একদম লেণ্ড দি দিম।